বিলখন বহু এখন পুৰণি এটা সমস্যা ভাৰতবৰ্ষত আছিলে এই সমস্যাটোৰ যোৱাকালি সমাধান হৈছে বুলি মই ভাবোঁ আৰু ৱাকাফৰ এই গোটেই বিলখিনি আপুনি যদি যোৱাকালি গোটেই দিনটোৰ দৃশ্যপট যদি আপুনি চালে হয় পাৰ্লিয়ামেণ্টত প্ৰত্যেকে ৱাকাফ বিলৰ ওপৰত কৈছে কথা হ'ল 100 বছৰত ৱাকাফে 18 লাখ একৰ মাটি ৱাকাফৰ আছিলে কিন্তু যোৱা 12টা বছৰত ৱাকাফৰ 21,000 একৰ মাটি 21 লাখ একৰ মাটি আৰু ৱাকাফত এড হৈছে তেওঁলোকে য'তেই ইচ্ছা ততেই ৱাকাফৰ সম্পত্তি বুলি ক্লেইম কৰে যিটো বস্তু ভাৰতবৰ্ষত বহু দিন ধৰি এটা প্ৰব্লেম হৈ আছিলে এই প্ৰব্লেমটোৰ এটা সমাধান হৈছে মই ধন্যবাদ জনাইছো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক যে এই প্ৰব্লেমটো একচুয়ালি প্ৰত্যেকটো জেগাতে আপুনি যদি যায় ৱাকাফ বোৰ্ডখন অকল দিল্লীয়ে নহয় ইউপি নহয় প্ৰত্যেকখন হায়দৰাবাদে হওক চেন্নাই হওক অসমতো প্ৰত্যেকটো ৱাকাফ বোৰ্ডৰ এই যিটো প্ৰব্লেম আছিলে প্ৰব্লেমটো অন্ত হৈছে লিগেলি কিবা এটা কাম কৰিলে কোনো ধৰ্মক আঘাত হানা বুলি মই নাভাবোঁ আৰু এইটো ভাৰতবৰ্ষৰ এটা পুৰণা এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে যিটো সমস্যা সদায় মাটি বাৰী যিখিনি কাম আছিলে যিবিলাক সদায় ৱাকাফক যিটো তেওঁলোকক পাৱাৰ দি থৈছিলে যিটো সেই পাৱাৰটো নাইকিয়া কৰিছে এতিয়া গোটেইখিনি কোৰ্টত সিভিল কোৰ্টত এই গোটেই মামলা মোকদ্দমাবিলাকৰ ডিছকাশ্যন হ'ব প্ৰত্যেকখন ক্ষেত্ৰত ৰাইজে ন্যায় পাব কাৰণ অসদিন অবিচি নিচিনা মানুহসকলে এই ৱাকাফ বোৰ্ডৰ পৰা তেওঁলোক লাভান্বিত হৈ আছিলে তেওঁলোকৰ ডেফিনেটলি এইটো হ'বই কাৰণ তেওঁলোকে এইটো বেছি বেনিফিটেডটো তেওঁলোকেই হৈ আছিলে সেইকাৰণে ৱাকাফ বোৰ্ডৰ এই যিটো প্ৰপ'জেল ভাৰতবৰ্ষত হৈছে পোনপ্ৰথমবাৰৰ কাৰণে এইটো এটা ঐতিহাসিক হৈছে আৰু ভাৰতবৰ্ষৰ ৰাইজে ন্যায় হৈছে ৱাকাফ বিলখন বহু এখন পুৰণি এটা সমস্যা ভাৰতবৰ্ষত আছিলে এই সমস্যাটোৰ যোৱাকালি সমাধান হৈছে বুলি মই ভাবোঁ আৰু ৱাকাফৰ এই গোটেই বিলখিনি আপুনি যদি যোৱাকালি গোটেই দিনটোৰ দৃশ্যপট যদি আপুনি চালে হয় পাৰ্লিয়ামেণ্টত প্ৰত্যেকে ৱাকাফ বিলৰ ওপৰত কৈছে কথা হ'ল 100 বছৰত ৱাকাফে 18 লাখ একৰ মাটি ৱাকাফৰ আছিলে কিন্তু যোৱা 12টা বছৰত ৱাকাফৰ 21,000 একৰ মাটি 21 লাখ একৰ মাটি আৰু ৱাকাফত এড হৈছে তেওঁলোকে য'তেই ইচ্ছা ততেই ৱাকাফৰ সম্পত্তি বুলি ক্লেইম কৰে যিটো বস্তু ভাৰতবৰ্ষত বহু দিন ধৰি এটা প্ৰব্লেম হৈ আছিলে এই প্ৰব্লেমটোৰ এটা সমাধান হৈছে মই ধন্যবাদ জনাইছো ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াক যে এই প্ৰব্লেমটো একচুয়ালি প্ৰত্যেকটো জেগাতে আপুনি যদি যায় ৱাকাফ বোৰ্ডখন অকল দিল্লীয়ে নহয় ইউপি নহয় প্ৰত্যেকখন হায়দৰাবাদে হওক চেন্নাই হওক অসমতো প্ৰত্যেকটো ৱাকাফ বোৰ্ডৰ এই যিটো প্ৰব্লেম আছিলে প্ৰব্লেমটো অন্ত হৈছে লিগেলি কিবা এটা কাম কৰিলে কোনো ধৰ্মক আঘাত হানা বুলি মই নাভাবোঁ আৰু এইটো ভাৰতবৰ্ষৰ এটা পুৰণা এটা দীৰ্ঘদিনীয়া সমস্যা আছিলে যিটো সমস্যা সদায় মাটি বাৰী যিখিনি কাম আছিলে যিবিলাক সদায় ৱাকাফক যিটো তেওঁলোকক পাৱাৰ দি থৈছিলে যিটো সেই পাৱাৰটো নাইকিয়া কৰিছে এতিয়া গোটেইখিনি কোৰ্টত সিভিল কোৰ্টত এই গোটেই মামলা মোকদ্দমাবিলাকৰ ডিছকাশ্যন হ'ব প্ৰত্যেকখন ক্ষেত্ৰত ৰাইজে ন্যায় পাব কাৰণ অসদিন অবিচি নিচিনা মানুহসকলে এই ৱাকাফ বোৰ্ডৰ পৰা তেওঁলোক লাভান্বিত হৈ আছিলে তেওঁলোকৰ ডেফিনেটলি এইটো হ'বই কাৰণ তেওঁলোকে এইটো বেছি বেনিফিটেডটো তেওঁলোকেই হৈ আছিলে সেইকাৰণে ৱাকাফ বোৰ্ডৰ এই যিটো প্ৰপ'জেল ভাৰতবৰ্ষত হৈছে পোনপ্ৰথমবাৰৰ কাৰণে এইটো এটা ঐতিহাসিক হৈছে আৰু ভাৰতবৰ্ষৰ ৰাইজে ন্যায় হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত